আজি আমালোক এই ভিডিঅ'টোত যেহেতু এইচএস ফাৰ্ষ্ট ইয়েৰৰ এডুকেশ্যন এক্সাম আছে 8 তাৰিখে, তো 8 তাৰিখৰ বাবে এই এডুকেশ্যনৰ কেইখনমান কমন কুৱেশ্যন পেপাৰ আজি আমালোক এই ভিডিঅ'টোত তোমালোকক দিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু মই ভাবোঁ কি এই কুৱেশ্যন পেপাৰসমূহ তোমালোকৰ এই 2024 বৰ্ষৰ কুৱেশ্যন পেপাৰসমূহ হুবহু নহ'লেও দুই এটা মিল থাকিব পাৰে, ঠিক আছে? তো তোমালোকে শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ব বিচাৰিম, তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ কমেণ্ট আছে, যাৰ ফলত মই আজি এই ভিডিঅ'টো কৰিবলৈ লৈছোঁ। মই ভাবিছোঁ কি যিহেতু মোৰ ওচৰত কিতাপ নাই, সেইকাৰণে মই এডুকেশ্যনৰ কমন নিদিম। কিন্তু তোমালোকে ইমান ৰিকুৱেষ্ট কৰি আছা, কমেণ্ট কৰি আছা, তোমাৰ কমেণ্ট দেখি মই আৰু ভিডিঅ'টো নকৰি থাকিব নোৱাৰিলোঁ, ঠিক আছে? তো মই তোমালোকক কুৱেশ্যন পেপাৰৰ চনকেইটা কৈ দিম। তোমালোকে সেই চন অনুযায়ী গুগলত চাৰ্চ কৰিবা, গুগলত চাৰ্চ কৰি সেই কুৱেশ্যনসমূহ সলভ কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? বহুত সময়ত দেখা যায়, বহুত ভাল ভাল এক্সামৰ ক্ষেত্ৰতে দেখা যায় যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ হুবাহু আহে। হুবাহু নহ'লেও তাৰ পৰা 2টা 3টা 4টা 5টা বা এটা মিল থাকিলেও বহুত লাভ আছে, কাৰণ কমন যদি এটা পৰে সেই এটাৰ ফুল মাৰ্কে পাই যাবা। ধৰি লোৱা মাৰ্কি প্ৰশ্ন নপৰিলে, এটা পৰিলে 6 মাৰ্কি, তেন্তে লাভ কিমান হ'ল? 6 মাৰ্ক তোমালোকে পাই গ'লা, কমন পৰি গ'লে। আৰু যেতিয়া কমন পৰিব তেতিয়া তোমাৰ নিজৰ ওপৰতো এটা কনফিডেন্স বাঢ়ি আহিব, ঠিক আছে? তো মই তোমালোকক চনকেইটা কৈ দি আছোঁ, এই চন অনুযায়ী তোমালোকে গুগলত চাৰ্চ কৰি পঢ়ি ল'বা, ঠিক আছে? 2023 বৰ্ষৰ আগৰ 2023 বৰ্ষ, 2023 আৰু 2019 আৰু পাৰিলে 2022, ঠিক আছে? এই তিনিটা বৰ্ষৰ 2019, 2022 আৰু 2023, 2019, 2022 আৰু 2023 এই তিনিটা বৰ্ষৰ কুৱেশ্যন পেপাৰ তোমালোকে সলভ কৰা। মই 100% গ্যাৰাণ্টি দি ক'ম যে 2024 বৰ্ষত যিখন কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰখন এই 3 বছৰৰ কুৱেশ্যন পেপাৰৰ লগত এটা কুৱেশ্যন হ'লেও মিলিব লাগিব। মই 100% গ্যাৰাণ্টি দিম, ঠিক আছে? তো তোমালোকে বেছি দেৰি নকৰি, যিহেতু তোমালোকৰ হাতত সময় নাই, এদিন মাত্ৰ আছে, এদিনো নাই কোৱা চলে, ঠিক আছে? এদিনে ধৰি লোৱা, কাৰণ তোমালোকৰ আফটাৰনুনত পৰীক্ষা আছে। গতিকে ইমান দেৰি নকৰি তোমালোকে গুগলত চাৰ্চ কৰা, গুগলত চাৰ্চ কৰি তোমালোকে 2019, 2021 আৰু 2019, 2022 আৰু 2023 এই বৰ্ষৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে সলভ কৰি লোৱা, ঠিক আছে? তো ছাত্ৰছাত্ৰীসকল, মই তোমালোকক আকৌ এবাৰ এই কথাটোৱে ক'ম, মই বহুত দুখিত, মোৰ ওচৰত এডুকেশ্যনৰ কিতাপ নাই, যাৰ কাৰণে মই তোমালোকক কিতাপৰ পৰা কমন দিব নোৱাৰিলোঁ, ঠিক আছে? তো তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা, পৰীক্ষা তোমালোকৰ নিশ্চয় ভালেই হ'ব, ঠিক আছে?